ৰহাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত ৰঙালী বিহু উদযাপন। মঙলবাৰে ৰহাৰ ডক্টৰ ভূপেন হাজৰিকা মঞ্চৰ বাকৰিত মুকলি বিহু উদযাপন কৰাৰ লগতে বিহুৰ লগত সংগতি ৰাখি ডক্টৰ ভূপেন হাজৰিকা মঞ্চত সমাজৰ বিভিন্ন স্তৰৰ সমাজসেৱীসকলক বিশেষভাৱে সম্বৰ্ধনাও জনোৱা হয়। জয় হৰি বোলা, জয় ৰাম বোলা। এই ভাল ভাল বোলে গৃহস্থৰে ভাল, এই পূবে ভৰাল পশ্চিমে গঢ়, এই উত্তৰেশ্বৰো দক্ষিণে গঢ়। এই গৃহস্থৰ কুশলাৰ্থে বোলা জয় হৰি বোলা। পোনপ্ৰথমে আপোনালোকৰ মাধ্যমৰ যোগেদি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৰহা আঞ্চলিক সমিতিয়ে ৰঙালী বিহু ওলগ জনালে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিগত বছৰৰ দৰে এইবাৰো ৰহাত ডক্টৰ ভূপেন হাজৰিকা সাংস্কৃতিক মঞ্চত জ্যেষ্ঠসকলক এটা সম্বৰ্ধনা অনুষ্ঠান, তাৰ লগত সংগতি ৰাখি আমি আমন্ত্ৰণ কৰি অনা বিহু দলসকলৰ বিহু নৃত্য পৰিৱেশন ইতিমধ্যে আমাৰ চলি আছে। আমি আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে জিলা কমিটি, আঞ্চলিক সমিতি আৰু শাখা সমিতিসমূহত 7 বিহুৰ ভিতৰত অসমৰ বাপতি সাহোন ৰঙালী বিহুটিক আদৰিবৰ কাৰণে আমাৰ কাৰ্যসূচী আমাৰ হাতত দিছে। সেই অনুসৰি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি 3 বহাগ 16 এপ্ৰিল তাৰিখে ডক্টৰ ভূপেন হাজৰিকা সাংস্কৃতিক মঞ্চ পুৰণা চাৰিআলিত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৰহা আঞ্চলিক সমিতিৰ উদ্যোগত বহাগীক আদৰো অহা শীৰ্ষক এটি সম্বৰ্ধনা অনুষ্ঠান সমন্বয় বুলি আমি আয়োজন কৰিছোঁ। হয়, বৰ্তমান আজি আমি 31গৰাকী জ্যেষ্ঠ নাগৰিকক আমি সম্বৰ্ধনা জনোৱা হৈছে।